ভূপেন বৰাৰ ভোগপুৰৰ বাসগৃহৰ সন্মুখত উৰিল বিজেপিৰ পতাকা। আজি সমষ্টিটোৰ বহু ৰাইজ ওলাই আহি ভূপেন বৰাৰ বাসগৃহৰ সন্মুখত উৰুৱালে পতাকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন কুমাৰ বৰাৰ ফটো সম্বলিত বেনাৰ লৈ বৰাৰ বাসগৃহত প্ৰৱেশ। ভাৰত মাতা কি জয় আদি বিভিন্ন ধ্বনি দি বাসগৃহৰ চৌহদত প্ৰৱেশ কৰে এইসকল লোকে। বিজেপি কৰ্মী আৰু প্ৰাক্তন কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত হৰ্ডিং সভাগৃহত স্থাপন কৰে। জয় জয়তে মই সকলো ৰাইজলৈ সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি মাননীয় ভূপেন কুমাৰ বৰাদেৱৰ বাসগৃহৰ সন্মুখত আমি বিজেপিৰ পতাকা উদ্বোধন কৰিছোঁ আৰু ৰাইজে আহি পেলাই ওচৰ চুবুৰীয়া সকলো একগোট হৈ তেখেতক আদৰণি জনাইছে আৰু তেখেতক ভাৰতীয় জনতা পাৰ্টীৰ দললৈ আদৰণি জনোৱাৰ লগতে তেখেতৰ সুবাসিক তথা ভৱিষ্যত উজ্জ্বল কামনা কৰি তেখেতৰ পতাকাখন ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন উদ্বোধন কৰিছোঁ আৰু সকলো ৰাইজে সঁহাৰি জনাইছে যাতে আগন্তুক 2024ত তেখেতে বিধায়ক হিচাপে BPR কাম উন্নয়ন কৰিবলৈ আগবাঢ়ি আহিব পাৰে। তেখেতক সহায় সহযোগিতা কৰিবৰ বাবে সকলো ৰাইজ উপস্থিত হৈ আছে, উদগ্ৰীৱ হৈ আছে। সকলো ৰাইজ আহিব আৰু আমাৰ ওচৰৰ সকলো সমীপৰ সকলো ৰাইজে তেখেতক আগবাঢ়ি যাবলৈ সহায় সহযোগ কৰিব আৰু সকলো ৰাইজে বিগত মানে সমষ্টিত যি উন্নয়ন নোহোৱা কাম কিছুমান মাননীয় ভূপেন কুমাৰ বৰাদেৱে যেনে আগবঢ়াই নিব, সেয়েহে আশা ৰাখি তেখেতক মানে সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। বিজেপি সমষ্টি আমি সকলো আহি পেলাই ৰাইজৰ হৈ পেলাই ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ বাসগৃহৰ সন্মুখত আমি বিজেপিৰ পতাকা উদ্বোধন কৰিছোঁ আৰু আমি আগন্তুক দিনত তেখেতে যাতে বিপিৰা সমষ্টিৰ পৰা বুল বুটত জয়লাভ কৰিব পাৰে তাৰ কাৰণে আমি সকলো ৰাইজ তেখেতৰ সৈতে আগবাঢ়ি ওলাই আহিছোঁ। আৰম্ভ কৰিছে ইতিমধ্যে ৰাইজ আহিবলৈ আৰম্ভ কৰিছে আৰু আমি সকলোৱে এই ক্ষেত্ৰত সমৰ্থন আছে। আমি ওলাই আহিছোঁ লগতে আজি এই পতাকা উত্তোলন কৰিবলৈ লৈছোঁ আৰু আমি এতিয়া CM আহিব লখিমপুৰলৈ আমি লগতে ভূপেন বৰাৰ লগতে BPR ৰাইজৰ ভাল হ'ব আৰু আমি ঠাইতে বিশেষকৈ আমি ছাৰক আমি ঠাইতে পাম। মানে পুৰণা মানুহজন ঘূৰি আহিছে ভালেই পাইছে। মানে আমিও আগতে ছাৰৰ লগতে আছিলোঁ, কিন্তু এতিয়াও সেইকাৰণে ছাৰৰ লগতে থাকিবলৈ বিচাৰোঁ। স্বতঃস্ফূৰ্তভাৱে আমি ৰাইজ ওলাই আহিছোঁ। বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টি যি উন্নয়নৰ এক জোৱাৰ উঠিছে, সেই সময়ত সকলো বিপুৰীয়াবাসী মিলি আমাৰ শ্ৰদ্ধাৰ ভূপেন বৰাক আমি ৰাইজে তেখেতক ভাৰতীয় জনতা পাৰ্টীক যোগদান কৰিবৰ কাৰণে প্ৰবল হেঁচা দিয়াৰ ফলত তেখেতে ভাৰতীয় জনতা পাৰ্টীক যোগদান কৰি বিপুৰীয়া সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। যিহেতু বৰ্তমান সময়ত কংগ্ৰেছৰ যি শাসন, কংগ্ৰেছৰ যি ব্যৱস্থা, তাত লিডাৰ বুলিবলৈ, নেতা বুলিবলৈ প্ৰায় সংখ্যক নোহোৱা হৈ গৈছে। সেই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন সদস্যই এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন গাঁওবাসীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অংশীদাৰ হোৱাৰ ক্ষেত্ৰত আমি সকলো ৰাইজ মিলি ভূপেন বৰাক ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ প্ৰবল হেঁচা দিয়াৰ ফলত তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমি তেখেতক বিপুৰীয়া সমষ্টিৰ পৰা জয়যুক্ত কৰাটো বিচাৰিছোঁ।